প্ৰদৰ্শন কৰি আহিছোঁ। এই স্নেহাস্পদ গুৰুজনৰ আশীষ হীৰক লৈ যোৱা ইংৰাজী 14 অক্টোবৰ 2024 তাৰিখে শিশুসকলৰ দ্বাৰা প্ৰদৰ্শিত হোৱা পূৰ্ব অৱতাৰ নাটকীত তুমি চৰিত্ৰ ৰূপায়ণ কৰি আমাক কৃতাৰ্থ কৰাৰ বাবে আমি অত্যন্ত আনন্দিত হৈছোঁ। এই আবাহতে তোমালৈ আমি আজিৰ পবিত্ৰ স্থান আৰু পবিত্ৰ ক্ষণত সমবেত ভকত বৈষ্ণৱ সমাজৰ সাক্ষাতত এভাগী আন্তৰিক স্নেহপত্ৰ প্ৰদান কৰিছোঁ। অনাগত দিনবোৰত আমাক তোমাৰ অভিনয় মুগ্ধ কৰি ৰাখক। তোমাৰ কৰ্মফলেৰে আমাৰ সমাজখন অধিক মুকুতাবলীয়া হৈ উঠক। তোমাৰ সূৰ্যমুখী সপোনবোৰ বাস্তৱায়িত হওক আৰু প্ৰভু ভগৱন্তই তোমাক নিৰোগী শৰীৰে অধিক অধ্যয়ন কৰি সাংস্কৃতিক পথাৰত উজ্বলাই ৰাখক তাৰে কামনা কৰিলোঁ। অফুৰন্ত মৰম আৰু শুভেচ্ছাৰে অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি শ্ৰী ৰত্নেশ্বৰ দাস, কাৰ্যকৰী সভাপতি শ্ৰী ৰবীন শৰ্মা, যুটীয়া সম্পাদক শ্ৰী কম্পাই দাস, ভৱানী দাস, সাংস্কৃতিক সম্পাদক শ্ৰী অনন্ত দত্ত, উদযাপন সমিতিৰ হৈ সভাপতি শ্ৰী উমাকান্ত গগৈ, কাৰ্যকৰী সভাপতি শ্ৰী প্ৰসন্ন কুমাৰ চেতিয়া, মুখ্য সম্পাদক শ্ৰী নৱজ্যোতি গোহাঁই, আৰু ভাওনা পৰিকল্পনা আৰু ব্যৱস্থাপক শ্ৰী হৰেণ কলিতা, শ্ৰী বকুল দাস, শ্ৰী দীপংকৰ গগৈ, শ্ৰী কৃষ্ণ উপাধ্যায়, মহম্মদ নিজামুদ্দিন আহমেদ ৰাজা। আমি ক্ৰমান্বয়ে এজনকৈ আমি আজি সম্বোধনা পুত্ৰ আৰু মোহিনী চৰিত্ৰ ৰূপায়ণ কৰা কৃষ্ণাংগী ভৰালীক আমি আগবাঢ়ি অভিনন্দন জনাইছোঁ। তেখেতকো এখনি গামোচাৰে সম্ভাষণ জনাবলৈ মই উমাকান্ত গগৈদেৱক অনুৰোধ জনাইছোঁ। লক্ষ্মী চাগে নাই কোনোবা নিব পাৰে নেকি? ইয়াৰ পিছতে আমি বিষ্ণু চৰিত্ৰ ৰূপায়ণ কৰা শ্ৰী পাৰ্থপ্ৰতিম চিত্ৰকক আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। ব্ৰহ্মা চৰিত্ৰ ৰূপায়ণ কৰা নাৰদৰ চৰিত্ৰ ৰূপায়ণ কৰা শ্ৰী চিন্ময় সখীয়াক আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। আমি উমাকান্ত গগৈদেৱক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ শিৱৰ ঘৰত চৰিত্ৰ কৰা বৰ্ণৱ দত্ত আমি বকুল দাসদেৱক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুৰ্বাসা চৰিত্ৰ ৰূপায়ণ কৰা শ্ৰী দেৱানীশ শৰ্মাক আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। আমি হৰেণ কলিতা দেৱক আমি প্ৰদান কৰিব কাৰণে অনুৰোধ জনাইছোঁ। বৰ্তমান অনুপস্থিত। বৰুণ চৰিত্ৰ ৰূপায়ণ কৰা অভিনৱ দত্তক আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। আমি নৱজ্যোতি গোহাঁইদেৱক সম্ভাষণ আৰু মান পত্ৰখন প্ৰদান কৰিব কাৰণে অনুৰোধ জনাইছোঁ। পৱনৰ চৰিত্ৰ ৰূপায়ণ কৰা ধ্ৰুৱজ্যোতি ভৰালী আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। আপোনাৰ নামটো কি? থানেশ্বৰ দাস। আমি থানেশ্বৰ দাসদেৱক সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। চন্দ্ৰ চৰিত্ৰত অভিনয় কৰা কৌশিক ৰাভাক আমি আগবাঢ়ি অনুৰোধ জনাইছোঁ। আমি অনন্ত গগৈ আমাৰ মাজত আছে, তেখেতক সম্ভাষণ জনাবৰ কাৰণে আগবাঢ়ি অনুৰোধ জনাইছোঁ। অনন্ত গগৈ আগবাঢ়ি
অনন্ত গগৈ অনন্ত দত্ত কোনজনক কৈছে এতিয়া হ'ব এয়া ছন্দ চৰিত্ৰ ৰূপায়ণ কৰা কৌশিক ৰাভা। আমাৰ ফালে চাওক গগৈদেউ কৃষ্ণ বলি চৰিত্ৰত ৰূপায়ণ কৰা শ্ৰী নয়ন দত্তক আমি আগবাঢ়িব অনুৰোধ জনাইছোঁ। একেই সেইকাৰণে মই এইবাৰ অনন্ত দত্তক দিয়া হৰিনাথ গগৈ আছিলে, হৰিনাথ গগৈ অঁ হৰি গগৈ আহা মিষ্টেক হৈ গ'ল এইটো দিয়া। অনন্ত যোৱা না হৰি গগৈ আছে না নয়ন দত্ত আহক পিন্ধাব বলি চৰিত্ৰত কেমেৰামেন নেকি ৰূপায়ণ কৰিছিল। কৃষ্ণ ঐ কোনেও আহক কেমেৰামেনজনৰ ফটো ল'ব লাগিব